এইডাল চেনৰ ডিজাইনটো ইমান ভাল লাগিছে এইডালৰ নিচিনা সেম এডাল বনাব লাগিব ৰাখি মই আহো দিয়া শুনকচোন আপুনি যাব ওলালে নে এফালে আহকচোন কি কথা আছে পিছত পাতিম দিয়া মোৰ আজি দোকান খুলিবলৈ দেৰি হৈছে মই যাবৰ সময়ত আকৌ তুমি পিছফালৰ পৰা মাত দিলা দেৰি হৈছে হওক দেৰি এফালে আহক কি হ'লনো মোৰ সোণৰ চেইন এডাল পছন্দ হৈছে তোমাৰ পছন্দ হৈছে মই কি কৰিব লাগে কি কৰিব লাগে মানে মোৰ পছন্দ হৈছে যেতিয়া সেইডাল মোক কিনি দিব লাগে আৰে আমাৰ বিয়া হোৱা হৈছে কেইদিন বিয়াত দিয়া গহনাবোৰ দেখোন আছেই তোমাৰ সেইবোৰ মই এবাৰ পিন্ধিলো আকৌ পিন্ধিব নোৱাৰো নহয় কেইদিনমানৰ পিছত মোৰ লগৰ ছোৱালীজনী বিয়া আছে মই বিয়াত পিন্ধা পুৰণা গহনাবোৰ তাই বিয়ালৈ পিন্ধি যাম নেকি তুমি আকৌ এইবোৰ কি কথা কৈছা তোমাৰ লগৰ ছোৱালীবোৰ বিয়া হৈয়ে থাকিব আৰু তুমি গহনা লৈয়ে থাকিবা তোমাক ইমান গহনা দিবলৈ মোৰ হাতত পইচা নাই দেই পইচা নাই বুলি ক'লে হ'ব নেকি মই মোৰ লগৰ ছোৱালীবোৰৰ আগত কি পুৰণা গহনাবোৰ পিন্ধি ওলাই থাকিম নেকি সিহঁতে কি বুলি ভাবিব সিহঁতে ইমান ধনী ধনী ঘৰলৈ বিয়া হৈছে সিহঁতে ভাবিব মোৰ একোৱেই নাই মই দুখীয়া ঘৰলৈ বিয়া হৈছো মোৰ স্বামীয়ে দিন হাজিৰা কৰে বুলি ভাবিব দিনে কৰা দিনে খোৱা বুলি ভাবিব তেতিয়া কি মোৰ মান সন্মান থাকিব নেকি আৰু চবৰে ওচৰত মই তেতিয়া সৰু হৈ যাব লাগিব মোৰ প্ৰেষ্টিজ ল' হৈ যাব নাই দেই মই একদম এইবোৰ মানি ল'ব নোৱাৰো মোক এই চেণ্ডেল লাগিব বুলি কৈছো লাগিবই শুনা ৰাখি এইকেইদিন বতৰৰ কাৰণে বেপাৰ বাণিজ্য একেবাৰে ভাল নহয় আৰু এইখিনি সময়ত ইমান টকা দি মই তোমাক আকৌ এডাল চেইন বনাই দিব নোৱাৰো তোমাকতো প্ৰয়োজনখিনি দিবলৈ চেষ্টা কৰিছোৱে কিন্তু এতিয়া ইমান টকা দি চেইন এডাল দিয়া মোৰ বাবে একেবাৰে সম্ভৱ নহয় কতনো ইমান টকা বেছি টকা নহয় এই চেণ্ডেলৰ দাম মাত্ৰ 1.5 লাখ টকা তোমাৰ কাৰণে 1.5 লাখ টকাটো মাত্ৰ 1.5 লাখ হ'ব পাৰে কিন্তু মোৰ কাৰণে সেই 1.5 লাখ টকাটো বহুত টকা মই ইনকাম কৰোঁ এটা টকা ইনকাম কৰোঁতে কিমান কষ্ট সেই কথাটো মই জানো মই তোমাক 1.5 লাখ টকা দি আকৌ এডাল চেইন বনাই দিব নোৱাৰো মানে অহা সপ্তাহত মোৰ লগৰ ছোৱালীজনী বিয়া মই অহা সপ্তাহত এই চেণ্ডেল পাব লাগিব নহলে মই গোটেই ঘৰ জুই লগাই দিম বুৱাৰী তুমি হৈছা এজনী জনাবুজা ছোৱালী দেখিছা দেখোন সকলো গমেই পাই আছা এনেই তাৰ এই স্বাধীন বেপাৰ বাণিজ্য ভাল নহয় এতিয়া তুমি তাক ইমান প্ৰেছাৰ নিদিবা তুমি তাৰ পত্নী তুমিয়ে যদি তাৰ কথা বুজি নোপোৱা তেনেহ'লে কোনে বুজিব তুমি বিচাৰিছা যেতিয়া সি বাৰু তোমাক চেণ্ডেল দিব কিন্তু কেইদিনমান ধৈৰ্য ধৰা তাৰ হাতলৈ টকা পইচা আহিবলৈ দিয়া আপুনি মনে মনে থাকক আপুনি জটপুটৰ খাই আপোনাৰ কাৰণে ঘৰখনত টকা পইচা জমা নহয় কি ক'লা বুৱাৰী মই জটপুটৰ খাই মোৰ কাৰণে টকা পইচা জমা নহয় আৰুনো কি আপোনাৰ কাৰণে প্ৰতি মাহত ঔষধ কিনিব লাগে ঔষধ কিনোতে কিমান পইচা যায় আপোনাৰ হিচাপ আছে তাৰ বাহিৰেও আকৌ খোৱা বোৱা পিন্ধা উৰা এইবোৰ দিয়াটো বেলেগেই কথা আপোনাৰ লগত যদি ইমানবোৰ টকা খৰচ কৰিব নালাগিলে তেনেহ'লে মোৰ স্বামীয়ে মোক এই চেণ্ডেল দিবই পাৰিলে হয় ৰাখি মনে মনে থাকা দেউতাকৰ প্ৰতি ইমান চেনেহ ইমানে যদি দেউতাৰ প্ৰতি চেনেহ আছিল মোক কিয় বিয়া কৰাইছিল দেউতাকৰ বেমাৰ হোৱা বুলি ক'লে ৰ'বই নোৱাৰে লগত হস্পিটেল লৈ যাব ঔষধে পাতিয়ে লগতে যোগান ধৰিব ইমান চেনেহ দেউতাকলৈ বাবা আজিৰ পৰা তই মোৰ কিবা হ'লেও হস্পিটেল নিনিবি ঔষধ পাতিও আনিব নালাগে পাৰিলে খোৱা বোৱাকেইটাও বন্ধ কৰি দিও যদি দিবি বোৱাৰীয়ে যেনেকৈ বিচাৰে তেনেকৈ হওক মোৰ কোনো আপত্তি নাই দেউতা ৰাখি তুমি দেউতাক কিয় তেনেকৈ ক'লা দেউতাৰ এইখন ঘৰৰ মুৰব্বী তেখেত তোমাৰ দেউতাৰ বয়স তেওঁক তুমি ইমান বেয়াকৈ ক'ব পাৰিলা ইমান বেয়াকৈ অপমান কৰিব পাৰিলা আপুনি চুপ মাৰি থাকক কি অপমান কৰা দেখিলে কি অপমান কৰা দেখিলে মই কোৱা ধৰণে যদি চেণ্ডেল পালো হয় ইমানখিনি নহ'ল হয় আৰু যদি মই চেণ্ডেল নাপাওঁ তেনেহ'লে ইয়াতকৈও বেছি বেয়া হ'ব কৈ দিছো ভিক্ষাৰী চব ওহ মাই গড ইমানে যদি দেউতাৰ প্ৰতি মৰম মোক বিয়া পাতিবই নালাগিছিল এই সপ্তাহত যদি চেণ্ডেল নাপাওঁ ইয়াতকৈ বেয়া অৱস্থা হ'ব ঐ ধৰ মানুহজনক ধৰচোন এম্বুলেন্সত ফোন কৰ ঘৰত খবৰ দিচোন কোনোবাই চিনি পাওঁ যদি ভগৱান এয়া কি হৈ গ'ল মা তোমাৰ জোঁৱাই লেঙুৱা হৈ গ'ল মোৰ কি অৱস্থা হ'ব এতিয়া এই লেঙুৱা মানুহজনৰ লগত মই কেনেকৈ গোটেই জীৱন সংসাৰ কৰি থাকিম মা কি হৈ গ'ল এয়া জোঁৱাই এয়া তোমাক কেনেকৈ হ'বলৈ পালে মই ৰাতিপুৱা দোকানলৈ গৈ থাকোঁতে পিছফালৰ পৰা গাড়ী এখনে খুন্দিয়াই থৈ গ'ল ভাগ্য ভাল ভৰিখন ভাগিছে কেনেবাকৈ যদি চকাটো গাত উঠিল হয় মই মৰিয়ে থাকিলোঁ হয় ভগৱানে বচালে বাৰু ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ মোৰ ল'ৰাটো ভৰিখন ভাগিছে সি যে মৰি নাথাকিল সি মৰি থকা হয় কি হ'ল হয় মৰা হ'লেও ভাল আছিল কিন্তু এতিয়া এই ভগা ভৰিখনে লেঙুৱা মানুহটোৰ লগত মোক এতিয়াৰ পৰা সকলোৱে ক'ব লেঙুৱাৰ পত্নী বুলি আৰু মই এই মানুহটোক গোটেই জীৱনভৰ শুশ্ৰূষা কৰি থাকিব লাগিব সেই ভগৱান নাই মই কেতিয়াও নোৱাৰো এই মানুহটোক শুশ্ৰূষা কৰি থাকিব মা তুমি কোৱাচোন মই এই মানুহটোক কেনেকৈ শুশ্ৰূষা কৰিম মই কিন্তু নোৱাৰিম দেই বুৱাৰী তুমি এইবোৰ কি কথা কৈছা ঠিকেই কৈছে মোৰ ছোৱালীজনীক মই ইমান সৰুৰ পৰা ইমান কষ্টৰে ডাঙৰ কৰিছোঁ এতিয়া তাই এই লেঙুৱাটোৰ লগত থাকিব নাই দেই তাই এই লেঙুৱাৰ সংসাৰ কৰিব নোৱাৰে মাজনী তই লেঙুৱাটোৰ লগত সংসাৰ কৰিব নালাগে তই ইয়াক ডিভোৰ্চ দিবি বল মই তোক বেলেগৰ লগত বিয়া দিম মই ইমান ধুনীয়া ছোৱালীজনী মই এই লেঙুৱাটোৰ লগত সংসাৰ কৰিব দিব নোৱাৰো আপুনি তেনেকুৱা কথা নক'ব মা
মই ৰাখীক বহুত ভাল পাওঁ। তাইক মই ভাল পাই বিয়া পাতিছোঁ। তাই যদি মোক এৰি থৈ যায়গৈ, মই জীয়াই থাকিব নোৱাৰিম মা। মই মৰি থাকিব লাগিব। আৰু আপোনাৰ লগত সংসাৰ কৰি থাকিলে মই মৰিব লাগিব। মায়ে ঠিক কথাই কৈছে। মই আপোনাক ডিভোৰ্চ দিম। ব'লা মা। বোৱাৰী, মোৰ ল'ৰাই তোমাক বহুত ভাল পায়। সি তোমাক বহুত ভাল পাই বিয়া পাতিছে। আজি তাৰ এই বিপদৰ সময়ত তুমি তাক এৰি যাব খুজিছা? মই তোমাক অনুৰোধ কৰিছোঁ, তাৰ এই বিপদৰ সময়ত তুমি তাক এৰি নাযাবা। তাৰ বিনিময়ত তোমাক যি লাগে মই তাকেই দিম। তথাপিও তুমি তাক এৰি থৈ নাযাবা বোৱাৰী। ঠিক আছে, আপুনি ইমানকৈ কৈছে যেতিয়া মোৰ ছোৱালী থাকিব বাৰু, কিন্তু এটা চৰ্ত। কি চৰ্ত বিয়নী? আপোনাৰ যিমানবোৰ সা সম্পত্তি আছে চব মোৰ ছোৱালীৰ নামত কৰি দিব লাগিব। আৰু জোঁৱাই, তোমাৰ নামত যিমানবিলাক বেংক বেলেঞ্চ আছে সকলোবোৰ মোৰ ছোৱালীৰ নামত ট্ৰেন্সফাৰ হ'ব লাগিব। এইবোৰ আপুনি কি কথা কৈছে মা? মই ঠিকেই কৈছোঁ। তুমি যদি সেইখিনিকে দিব নোৱাৰা, তেনেহ'লে মোৰ ইমান ধুনীয়া ছোৱালীজনীয়ে তোমাৰ দৰে লেঙুৰা এটাৰ লগত সংসাৰ কৰিব কেনেকৈ? মই কোৱা চৰ্ত যদি মানি ল'ব পাৰে, তেনেহ'লে মোৰ ছোৱালীয়ে সংসাৰ কৰিব, নহ'লে নাই। ঠিক আছে বিয়নী, মোৰ যিমানবোৰ সা সম্পত্তি আছে মই সকলোবোৰ বোৱাৰীৰ নামত কৰি দিম। তথাপিও মোৰ ল'ৰাৰ সংসাৰখন ভালে থাকক। তোমাৰ কি হ'ল আকৌ? দেউতাই সকলোবোৰ মানি লৈছে। দেউতাৰ সা সম্পত্তিবোৰ মোৰ নামত কৰি দিব। তুমি তোমাৰ একাউণ্টৰ টকাবোৰ মোৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিবা নে নকৰা? হ'ব, মই মোৰ একাউণ্টৰ টকাবোৰ তোমাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিম। মোৰ কাৰণে তোমাতকৈ বেছি টকাবোৰ আপোন হ'ব নোৱাৰে। মই তোমাক সকলোবোৰ টকা পইচা ট্ৰেন্সফাৰ কৰি দিম। ঠিকে আছে, মই বিচৰা ধৰণে যেতিয়া সকলোবোৰ পাম, মোৰ আৰু আপোনাৰ লগত সংসাৰ কৰিবলৈ কোনো আপত্তি নাই। আপুনি লেঙুৱা হ'লেও পেঙুৱা হ'লেও মই আপোনাৰ লগতেই সংসাৰ কৰিম। কিন্তু আৰু এটা কথা, মই কিন্তু আপোনাক সেৱা শুশ্ৰূষা কৰি থাকিব নোৱাৰিম। এই লেঙুৱা মানুহটোক মোৰ আউল মাৰি থাকিবলৈ সময় নাই। তুমি এইবোৰ কি কথা কৈছা ৰাখি? মই এতিয়া খোজ কাঢ়িব নোৱাৰোঁ। ডক্টৰে বেড ৰেষ্ট ল'বলৈ দিছে 3 মাহৰ কাৰণে। এই 3 মাহ তুমি মোক যতন নল'লে কোনে ল'ব? দেউতা, আপুনি এটা কাম কৰক। আপোনাৰ ল'ৰাক যতন ল'বলৈ আপুনি এজনী ছোৱালী ৰাখি লওক, কাম কৰা ছোৱালী। মোৰ ছোৱালীয়ে ঠিকে কৈছে। তাই সৰুৰ পৰা কষ্ট কৰি পোৱা নাই, আৰু তাই ইমান ধুনীয়াকৈ থাকে। তাই এইবোৰ কাম কেনেকৈ কৰিব? আপুনি এজনী ছোৱালীৰ ব্যৱস্থা কৰক। কাম কৰা ছোৱালীজনীয়ে আপোনাৰ ল'ৰাক সকলো যতন ল'ব, খোৱা বোৱাৰ পৰা আদি কৰি গা ধোৱালৈকে। হ'ব বোৱাৰী, তুমি মোৰ ল'ৰাৰ কোনো শুশ্ৰূষা কৰিব নালাগে। মই বাৰু ছোৱালী এজনী ব্যৱস্থা কৰিম। মাজনী, কি চাই আছ? আহ, ব'লা মা। দেউতা, এইবোৰ কি হৈছে দেউতা? তই চিন্তা নকৰিবি বাবা, মই আছোঁ নহয়। এদিনো নাহা মানুহ আহিলে দেখোন। কওকচোন কিয় বা আহিলে? কি বা জগ লগালোঁ আমি? এটা বিশেষ কামৰ কাৰণে আহিলোঁ বাৰু। আপোনাৰ খবৰ কি? ভালে আছেনে? ভালনো আৰু কি? বয়স বাঢ়ি অহাৰ লগতে ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো বেমাৰ ওলাই থাকে। গাবিলাক একেবাৰে ভাল নহয়। ভগৱানে জানে আৰু কোনদিনা এই পৃথিৱীৰ পৰা লৈ যায়। মোৰনো আৰু কি? এটাই চিন্তা, এই নাতিনীজনীক লৈ। তাৰ বাহিৰে আৰু চিন্তা বুলিবলৈ নাই। ভগৱানে নিলেও কোনো আপত্তি নাই। কিন্তু এই নাতিনীজনীৰ কথা ভাবিলে অকণমান বেয়া লাগে। মাক দেউতাকো সৰুতেই ঢুকাল। মোৰ লগতে ডাঙৰ হৈছে। এতিয়া যদি মোৰো কিবা এটা হৈ যায়, তাই কেনেকৈ অকলে জীৱনটো পাৰ কৰিব তাকে ভাবিহে বেয়া লাগে। আজিৰ পৰা আৰু আপুনি তাইক লৈ চিন্তা কৰিব নালাগে। আজিৰ পৰা আপোনাৰ নাতিনীজনীৰ দায়িত্ব মই ল'ম। মোৰ নাতিনীজনীৰ দায়িত্ব আপুনি ল'ব মানে? তাইৰ দায়িত্ব আকৌ আপুনি কিয় ল'ব? মোৰ ল'ৰাটোৰ এক্সিডেণ্ট হৈছে, তাৰ ভৰি এখন ভাগিছে। মোৰ বোৱাৰীয়ে একে চাফাকৈ কৈ দিছে তাই হেনো তাৰ যতন ল'ব নোৱাৰে। গতিকে ঘৰলৈ কাম কৰা মানুহ এজনী নিব দিছে। আজিকালি দিনতনো কাৰ ঘৰত কোনে কাম কৰিবলৈ থাকে? ভাবোঁতে ভাবোঁতে আপোনাৰ নাতিনীজনীৰ কথা মনত পৰিল। তাইতো ঘৰৰ সকলো কাম বন জানে। ভাবিলোঁ আপোনাৰো বয়স হৈ আহিছে। আপোনাৰ কিবা এটা হোৱাৰ পিছত তাই অকলশৰীয়া হৈ যাব। গতিকে আপুনি থাকোঁতে আপোনাৰ লগত কথা বতৰা পাতি তাইক আমাৰ ঘৰলৈ লৈ যাওঁ, আৰু তাই মোৰ ল'ৰাটোক চোৱা চিন্তা কৰিব, আৰু মই তাইৰ দায়িত্ব ল'ম। তাইক বিয়া বাৰু মই দিম। আপুনি একেবাৰে চিন্তা কৰিব নালাগে। তাইক মই মোৰ ছোৱালীৰ নিচিনাকৈ ৰাখিম। আপুনি বা এতিয়া ৰাজি হয় নে নহয়? আপুনি সঁচাকৈ কৈছেনে? মোৰ নাতিনীজনী বিয়া দিয়া দায়িত্ব আপুনি সঁচাকৈ ল'বনে? মই আপোনাক কথা দিছোঁ, আপুনি তাইক লৈ আৰু কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তাইৰ দায়িত্ব মোৰ। আপুনি যদি মোৰ নাতিনীজনী ইমানখিনি দায়িত্ব লয়, তেনেহ'লে মোৰ কোনো আপত্তি নাই। কিন্তু মই এবাৰ তাইক সুধি চাব লাগিব। ঠিক আছে বাৰু। তগৰ, তইতো গোটেইখিনি কথা শুনিছই। তোৰ কিবা আপত্তি আছে নেকি বাৰু? আইতা, সৰুতেই মা দেউতাক হেৰুৱালোঁ। সৰুৰ পৰা তোমাৰ লগতে ডাঙৰ হৈছোঁ। আজিলৈকে তোমাৰ কথা মই একো পেলোৱা নাই। এতিয়াও তোমাৰ কথা একো নেপেলাওঁ। তুমি যিটোকে বিচাৰা সেইটোৱে হ'ব। মই তোৰ ভালৰ কাৰণে ভাবিহে কৈছোঁ তগৰ। দুদিনৰ পিছত ময়ো মৰি থাকিম। তই অকলশৰীয়া হৈ যাবি। বাহিৰৰ মানুহবোৰে তোক সুবিধা ল'ব বিচাৰিব। গতিকে তই এঠাইত সদগতি লাগি থাকিলে মোৰ আত্মায়ো শান্তি পাব। মই শান্তিৰে মৰিব পাৰিম। হ'ব আইতা, তুমি যি ভাল দেখা। তেনেহ'লে আজিৰ পৰা মোৰ নাতিনীজনীৰ দায়িত্ব আপোনাৰ ওপৰত। আপুনি তাইক ভালদৰে ৰাখিব। আপুনি একেবাৰে চিন্তা নকৰিব। তাইক মই মোৰ নিজৰ ছোৱালীৰ দৰে ৰাখিম। তাইক কাপোৰ কানিখিনি বান্ধি দিয়ক। তাইক মই আজিয়ে মোৰ লগতে লৈ যাওঁ। বোৱাৰী, তুমি কৈছিলা নহয় মোৰ ল'ৰাক আউল পচন ধৰাকৈ ছোৱালী এজনী লাগে বুলি। এইজনী ছোৱালী পালোঁ। তাইৰ নাম তগৰ। আজিৰ পৰা তাইৰ বাবাৰ সকলোবোৰ আউল পচন ধৰিব।
থেংক গড লাষ্টত যে তথাপিও কাম কৰা ছোৱালীজনী পালে মই খুব ভয় খাই আছিলোঁ কেনেবাকৈ যদি কাম কৰা ছোৱালীজনী পোৱা নাযায় তেনেহ'লে এই লেঙুৱাটোৰ আলপৈচান চব ময়ে ধৰিব লাগিব মা তুমি এটা কাম কৰা এই ছোৱালীজনীক তুমি সকলো কামৰ কথা বুজাই দিয়া অঁ ঐ ছোৱালী চাহ বনাব জানো জানো ভাত বনাব জানো জানো ঘৰ মুচিব জানো জানো কাপোৰ ধোৱা বাচন ধোৱা এইবোৰ সকলো জানো ঠিকে আছে আজিৰ পৰা ৰাতিপুৱা আৰু আবেলি আমাৰ দুইজনীকে চাহ দিবি তাৰপিছত এই লেঙুৱাটোৰ আউল মাৰিবি তাৰপিছত আমাৰ কাপোৰ কানি ধুই ভাত বনাবি হ'ব মা সকলো কাম যদি এই ছোৱালীজনীয়ে কৰিব লাগে তেনেহ'লে আমাৰ ঘৰতনো বোৱাৰী এজনী থকা কি প্ৰয়োজন কি প্ৰয়োজন মানে প্ৰয়োজন নাই যদি কৈ দিয়ক মই ইয়াৰ পৰা গুচি যামগৈ অঁ কৈ দিলেই হ'ল মানে বোৱাৰী তুমি কলৈকো যাব নালাগে তুমি খালি বোৱাৰী হৈ মোৰ ল'ৰাটোৰ সন্মুখত থাকিলেই হ'ল লগৰে ঘৰৰ সকলো কাম বন কৰিব ঐ ছোৱালী ইয়াৰ এক্সিডেণ্ট হোৱাৰ পৰা মোৰ ভালকৈ টোপনি হোৱা নাই তই এটা কাম কৰ পিছফালে এটা ৰুম আছে খালী ৰুম তই ইয়াক তালৈ লৈ যা মই শান্তিৰে শুব লাগিব ৰাখি তুমি এইবোৰ কি কথা কৈছা বিয়াৰ পাছৰে পৰা আমি এইটো ৰুমতে আছোঁ এইখন বিচনাতে আছোঁ এতিয়া আকৌ মই এই ৰুমটো এৰি কিয় যাবগৈ লাগে বেলেগলৈ মই সদায় টোপনি ক্ষতি কৰি তোৰ দৰে লেঙুৱা এটাৰ লগত একেটা ৰুমতে একেখন বিচনাতে থাকিব নোৱাৰো তোক যাবলৈ কৈছো যা ঐ ছোৱালী কি চাই আছ ইয়াক লৈ যা ইয়াৰ পৰা হ'ব বাইদেউ নিম দাদা বলক দেউতা 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 ক'ত আছা কি হৈছেনো কিহৰ ইমান চিঞৰ বাখৰ আজিকালি আপোনাৰ চিঞৰ বাখৰটো অলপ বেছিয়ে হৈছে ঘৰখনত থাকি শান্তি নলগা হৈছে আৰু আপুনি এইযোৰ ড্ৰেছ পিন্ধি আছে যে কি তাৰমানে অঁ জোঁৱাই এইযোৰ ড্ৰেছটো দৰাইহে পিন্ধে তুমি দৰা সাজ কিয় পিন্ধি আছা মই আজি নতুনকৈ দৰা সাজিছোঁ মা তুমি যে কি সৰু ল'ৰা নিচিনা কাম কৰি থাকা নহয় বাবা আহিলি বোৱাৰী ক'ত বোৱাৰী ক'ত মানে দেউতা আপুনি কি কৈছে এইবোৰ মই কি কৈছোঁ গম পাবা ৰ'বা তগৰ ভিতৰলৈ আহা তগৰ তই মই তগৰক বিয়া পাতিলোঁ এয়া কেনেকৈ সম্ভৱ মই থাকোঁতে আপুনি কিয় তগৰক বিয়া পাতিলে মই আপোনাৰ পত্নী তুমি মোৰ পত্নী আছিলা এতিয়া তুমি মোৰ পত্নী নহয় মোৰ পত্নী কেৱল তগৰ আপোনাক মই লেঙুৱাৰ পৰা ভাল কৰিছোঁ আপোনাৰ দৰে লেঙুৱা মানুহ এটাৰ লগত মই আজি ৩-৪ মাহ সংসাৰ কৰি আছোঁ মই নথকা হ'লে আজি আপুনি সুস্থ হৈ উঠিব নোৱাৰিলে হয় আপুনি ইমান সোনকালে মোৰ অৱদান কেনেকৈ পাহৰি গ'ল মই সুস্থ হৈ উঠাৰ আঁৰত তোমাৰ অৱদান নাই মই সুস্থ হৈ উঠাৰ আঁৰত তগৰৰ অৱদান আছে আজি 4 মাহৰ আগৰ কথাবোৰ মনত পেলোৱাচোন তুমি আমাৰ ৰুমৰ পৰা তুমি মোক বাহিৰ কৰি দিছিলা মই লেঙুৱা হোৱাৰ কাৰণে মোক তুমি ষ্ট'ৰ ৰুমত ভৰাই থৈছিলা সেইখিনি সময়ত তগৰে মোক আউল পচন্দ ধৰিছিল মোৰ ৰুমলৈ তুমি মাতি থাকিলেও এবাৰো নোযোৱা মেডিচিনৰ গোন্ধ ল'ব নোৱাৰা তুমি কিন্তু তগৰে মোক সকলোবোৰ মেডিচিন দি আছিল টাইমে টাইমে তগৰে মোক মেডিচিন দিয়াৰ কাৰণে তুমি তাইৰ গাটো গোন্ধ পাইছিলা আৰু আমাৰ দুইটাক এটা ৰুমত সোমোৱাই দিছিলা তোমালোকে তগৰ আৰু মোক একেবাৰে ছাইড কৰি পেলালা গা ধুবৰ সময়ত যেতিয়া মই তোমাক চিঞৰি থাকোঁ তুমি মোৰ ওচৰলৈ গৈ মোক গা ধুৱাই দিয়া নাছিলা তগৰে ধুৱাই দিছিল তুমি মোৰ গাটো গোন্ধ পাইছিলা আপুনি যিমানেই যি নকওক মই থাকোঁতে আপুনি বেলেগ এজনীক বিয়া পাতিব নোৱাৰে দেউতা আপুনি কি চাই আছে মই আপোনাৰ বোৱাৰী আৰু মই থাকোঁতে আপোনাৰ ল'ৰাই তগৰক বিয়া পাতিব পাৰিলে কেনেকৈ বোৱাৰী তুমি মোক দুখী লাভ নাই তুমি যি কৰিছা তাৰ ফল ভুগিছা ইয়াত মোৰ ক'বলগীয়া একো নাই এয়া তোমাৰ পাপৰ শাস্তি বুলি ধৰা নহয় দেউতা এতিয়াও আচল শাস্তি দিয়াই নাই ৰাখি তই আৰু তোৰ মাৰে মোৰ ঘৰৰ পৰা ওলা এয়া আপুনি কি কৈছে আৰু প্ৰশ্ন কৰি নাথাকিবি নহ'লে মই চুলিত ধৰি বাহি কৰি দিবলৈ বাধ্য হ'ম আপুনি তগৰক বিয়া পাতিব নোৱাৰে মই ঘৰৰ পৰা ক'লৈকো নাযাওঁ এইবোৰ কথা আগতেই ভাবিব লাগিছিল এজনী গাভৰু ছোৱালীৰ লগত যেতিয়া মোক এটা ৰুমত বন্দী কৰাই থৈছিলি বিপদৰ সময়ত যোন কাষত থাকে সিহে আপোন তই কোনো কাৰণত মোৰ আপোন হ'ব নোৱাৰ ওলা এতিয়াই ওলা বুলি কৈছোঁ নহ'লে মই তোক চুলিত ধৰি বাহি কৰি দিম তগৰ ব'লা ভিতৰলৈ তই যাবিনে বল মাজনী মা বল বাবা আহ বোৱাৰী আহা কিছুদিনৰ পিছৰ কথা ৰাখি আজি অলপ ভালদৰে ৰন্ধা বঢ়া কৰিবি দেই আজি বহুদিনৰ মূৰত মোৰ ভতিজাজনী আহিব আৰু লগতে ভতিজা জোৱাইও আহিব হ'ব ছাৰ তোৰ কামৰ আজৰি মৰিছেনে নাই সোনকালে ৰন্ধা বঢ়াত লাগগৈ সিহঁত আহি পাবহি এতিয়া খুৰা তই ইয়াত জোৱাই তুমি এইক চিনি পোৱা নেকি এইক ভালদৰে চিনি পাওঁ আপুনি এইক ক'ত লগ পালে মই বজাৰৰ পৰা আহি থাকোঁতে ৰাস্তাতে বহি কান্দি আছিল মই তাইক সোধা পোছা কৰোঁতে গম পালোঁ তাই মাক দেউতাক কোনো নাই অকলশৰীয়া ছোৱালী ক'লৈ যাব ক'লৈ নাযাব বুলি পাৰ বিচাৰি নাপায় ৰাস্তাতে বহি কান্দি আছিল ময়ো অকলশৰীয়া যিহেতুকে গতিকে তাইক মই মোৰ ঘৰতে কাম কৰাকৈ লৈ আহিলোঁ এতিয়া তাই মোৰ ঘৰতে কাম বন কৰি মোক আউল পচন্দ ধৰি খাই আছে আৰু আপোনাক কথা এটা কওঁ বেয়া নাপাব আপুনি যদি নিজৰ ঘৰখনৰ দায়িত্ব ল'লে হয় নিজৰ স্বামীক আউল পচন্দ ধৰিলে হয় তেওঁ অসুস্থ হৈ থকা সময়ত আজি আপুনি এনেকৈ লোকৰ ঘৰত কাম কৰিব লগা নহ'ল হয় মই মোৰ ভুল বুজি পাইছোঁ আপুনি মোক ক্ষমা কৰি দিব আপোনাৰ অসুস্থতাৰ সময়ত মই আপোনাক বহুত অৱহেলা কৰিলোঁ গতিকে আজি মই লোকৰ ঘৰত কাম কৰিব লগা হৈছে তগৰ তুমি মোক ক্ষমা কৰি দিবা
এটা সময়ত মই তোমাক চাকৰণী বুলি হাঁহিছিলোঁ, কাম কৰা ছোৱালী বুলি কৈছিলোঁ। আজি সেই একেই অৱস্থা মোৰ হৈছে। মই লোকৰ ঘৰত কাম কৰিব লগা হৈছে। তাৰমানে জোঁৱাই, এইজনী তোমাৰ প্ৰথমৰ পত্নী আছিল। এতিয়া আৰু সেইবোৰ কথা নক'ব খুৰা। তাইক মোৰ প্ৰথমৰ পত্নী আছিল বুলি ক'বলৈও মই লাজ পাওঁ। খুৰা, আমি আজিলৈ যাওঁ দিয়ক, বেয়া নাপাব। যিদিনাখন এই কাম কৰা মানুহজনী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব, সেইদিনাখনে আপোনালোকৰ ঘৰলৈ আহিম। এইজনী মোক চাবলৈ মন নাই। তগৰ, তুমি মোক বেয়া নাপাবা। নাই নাই, মই আপোনাক কেতিয়াও বেয়া নাপাওঁ। বলক খুৰা, আমি আহিছোঁ।